ইয়াত আমাৰ 1 নম্বৰ প্ৰশ্নটোত কৈছে তলৰ সংখ্যাবোৰৰ পূৰ্ণ ঘন সংখ্যাটো হ'ব। ইয়াতে 4টা সংখ্যা আছে, কোনটো পূৰ্ণ ঘন হ'ব সেইটো উলিয়াব লাগে। পূৰ্ণ ঘন সংখ্যাটো আমি উলিয়াও। কেনেকৈ উলিয়াব লাগে, আমি এই প্ৰতিটো সংখ্যাৰে উৎপাদক বিশ্লেষণ কৰিব লাগিব, তাৰপিছত আমি উলিয়াব পাৰিম। তো এইখিনি কৰোঁ আহা। তো ইয়াতে আমাৰ এই 4টা সংখ্যা দিয়া আছে, তো 216 আমি এইটো উৎপাদক কৰি চাওঁ। 2ৰে হৰণ কৰিলে 10 বাৰ আৰু 8 বাৰ। 2 21ৰ ভিতৰত 10 বাৰ যায়, 1 বাছে, 16ৰ ভিতৰত 8 বাৰ যাব। আকৌ 2ৰে দিলে 5 বাৰ আৰু 4 বাৰ। আকৌ 2ৰে দিলে 2 বাৰ আৰু 7 বাৰ। এতিয়া 2ৰে নাযায়। 3ৰে দিলে 9 বাৰ, 3ৰে দিলে 3 বাৰ। অৰ্থাৎ এই 3 যোৰাৰ পৰা 3টা 3ৰ পৰা আৰু 3টা 2ৰ পৰা এটাকৈ 2 আৰু এটাকৈ 3 ল'ম। অৰ্থাৎ 2 কিউব ইনটু 3 কিউব। তো ইয়াতে কি হৈ আছে, 2 3 গুণ 6 কিউব হ'ব। তো এইটো আমি এটা পূৰ্ণ ঘন বুলি ক'ব পাৰিম। তো ইয়াত দুটা বাহুৰ মাপৰ যোগফল তৃতীয় বাহুৰ সমান। তাৰপিছত এতেকে ৰেখাখণ্ড আমি যদি তিনিডালৰ সহায়ত ত্ৰিভুজ এই আঁকিব সংখ্যাটো নোৱাৰি। উৎপাদক বিশ্লেষণ কৰোঁ, তো ইয়াতে 249 আঁকিব নোৱাৰিম কাৰণ দুটাৰ যোগফল 3ৰে সমান হৰণ আছে। দিলে তো 3 এইখিনি আছিল 24 আমাৰ আৰু এই 3 বাৰ। প্ৰশ্নৰ 4 নম্বৰটোৰ এতিয়া সমাধান। হৰণ নাযায় কাৰণ এই 83 এটা মৌলিক সংখ্যা হৈ গৈছে, গতিকে এইটো নহ'ব। 33। তো ইয়াৰে কৈছে কোনটো হ'ব পূৰ্ণ ঘন। আমাৰ এই নম্বৰটো আমি পূৰ্ণ ঘন বুলি প্ৰমাণ কৰি পালোঁ। তো এই নম্বৰটো আমাৰ শুদ্ধ হ'ব। এতিয়া আহা 2 নম্বৰটোৰ প্ৰশ্ন আমি চাই লওঁ। 2 নম্বৰত কি কৈছে। 2 নম্বৰ প্ৰশ্নত কৈছে তলৰ সংখ্যাবোৰৰ পূৰ্ণ ঘন নোহোৱা সংখ্যাটো হ'ব। এইটো পূৰ্ণ ঘন নোহোৱা বুলি কৈছে, তো গোটেইকেইটা পূৰ্ণ ঘন বুলি আমি প্ৰমাণ কৰি চাওঁ। ইয়াত আমি এইকেইটা লৈছোঁ। তো 615 উৎপাদক কৰিলে আমি কি পাওঁ চাই লওঁ। ইয়াত যদি আমি 3ৰে হৰণ দিওঁ, ইয়াত যাব 2 বাৰ আৰু 0 হ'ব। তাৰপিছত ইয়াত 3 5 বাৰ যাব। আকৌ 5ৰে হৰণ দিলে 4 বাৰ আৰু এবাৰ। তো 41টো হ'ল মৌলিক সংখ্যা, গতিকে উৎপাদক বিশ্লেষণত আমি এইটো পূৰ্ণ ঘন বুলি প্ৰমাণ কৰিব নোৱাৰিলোঁ, কাৰণ ইয়াতে 3টা নাই, 5 3টা নাই, নাইবাতো 41 3টা নাই। গতিকে এইটো পূৰ্ণ ঘন নহয়, এইটো হ'ব পূৰ্ণ ঘন নহয়। বাকীকেইটা পূৰ্ণ ঘন হ'ব। এটাকৈ অপশ্যন শুদ্ধ হয়, সেইকাৰণে আমি এটা অপশ্যন পালোঁ, প্ৰথমটোৱে। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো আমি চাই লওঁ। ইয়াতে আমাৰ 3 নম্বৰ প্ৰশ্নত কৈছে যে 3√1/343 এইটো হ'ল ঘনমূল। ইমানৰ শুদ্ধ মান কোনটো হ'ব। তো ইয়াৰ ঘনমূল কোনটো হ'ব সেইটো আমাৰ উলিয়াব লাগে। তো ইয়াতে আমাৰ যেহেতু এই সংখ্যাটোৰ আমাৰ ঘনমূল উলিয়াব লাগে, গতিকে আমি এইটো ঘনমূল উলিয়াই লওঁ। ইয়াতে আমি 4টা অপশ্যন লিখি লৈছোঁ। তো আমি ঘনমূল উলিয়াম কোনটো সংখ্যা, যে 1/343। আমি ইয়াতে 343ৰ ঘনমূল উলিয়াই লওঁ, অৰ্থাৎ 343ৰ উৎপাদক কৰিম আমি। ইয়াতে যদি আমি 2ৰে হৰণ নাযাব, 3ৰে দিলেও নাযায়, 5ৰে দিলেতো নাযাব, 7ৰে দি চাওঁ। 7 দিলে 7 4 গুণ 28, 6 বাছে 63, 7 9 গুণ 63। তাৰপিছত আকৌ 7ৰে দিলে 7 বাৰ যাব, গতিকে 7 আমি ইয়াতে কিমান পালোঁ, 3টা। তেতিয়াহ'লে এই সংখ্যাটোৰ ঘনমূল হ'ব 7। তেতিয়াহ'লে 7 হ'লে আৰু ওপৰৰ 1ৰ ঘনমূল একেই হয়, তেতিয়াহ'লে আমি ইয়াতে লিখিব পাৰোঁ এই সংখ্যাটোৰ ক্ষেত্ৰত যে এইটো ৰুট অভাৰ হ'ল ঘনমূল 3 কিউব ৰুট, এইটো হ'ল কিউব ৰুট 1/7 হোল কিউব আমি দিব পাৰোঁ, কাৰণ 1ৰ ঘন ভাঙিলে, অৰ্থাৎ 1 3 বাৰ পূৰণ কৰিলে 1 কিউব 1 × 1 × 1 3 বাৰ ভাঙিলেও আমি 1 পাম। এতিয়া 7 3 বাৰ ভাঙিলে পাম আমি কিমান, 343। গতিকে 2টাৰ ওপৰত আমি 3 দিব পাৰোঁ সেইকাৰণে। তো আমি জানো যে ৰুট কিউবৰ লগত কি হয়, এই কিউবটো কেঞ্চেল হৈ যাব। তেতিয়া আমি এনচাৰটো পাম 1/7। তো এই 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ আনচাৰটো হ'ব চি, অপশ্যন চি। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো লৈ যাওঁ। 4 নম্বৰ প্ৰশ্নত দিয়া আছে 1.5ৰ ঘন হ'ব কোনটো। এইটো আমি ঘন কৰি চাওঁ কোনটো হ'ব। অপশ্যনকেইটা আমি লিখি লৈছোঁ। ইয়াতে আমাৰ অপশ্যনকেইটা এইকেইটা লিখি ল'লোঁ। ইয়াত কৈছে কি 1.5ৰ ঘন কিমান হ'ব। তো 1.5ৰ ঘন হ'বলৈ হ'লে, ইমানৰ ঘন যদি উলিয়াব হওঁ, তেতিয়াহ'লে 1.5ক আমি কিউব কৰিব লাগিব, তেতিয়া ঘন হয়। কিউব মানে হ'ল 1.5 3 বাৰ পূৰণ হ'ব, 1.5 × 1.5। তেতিয়াহ'লে আমি পূৰণ কৰি চাওঁ, 1.5 × 1.5, 5 5 গুণ 25, 5 7 2, 5 1 গুণ 5 2 7, 1 5 গুণ 5, 1 1 গুণ 1। তেতিয়া 5
12 ৰ 2 2 দশমিকৰ পিছত 2 ঘৰ আছিল 1 2 2 ঘৰ হল তো দুটা 1.5 আমি পূৰণ কৰি ইমান পালো এতিয়া আৰু বাকি এটা 3 ৰৈ গৈছে এইটো এই দুটা পূৰণ কৰি ইমান পাইছো এইটো লগত এতিয়া পূৰণ কৰিম আমি 1.5 এতিয়া 5 5 গুণ 25 ৰ 5 হাতত 2 5 2 গুণে 10 2 12 ৰ 2 হাতত 1 5 2 গুণ 10 1 11 তাৰপিছত এক ঘৰ কেনসেল 1 5 গুণ 5 1 2 গুণে 2 1 2 গুণে 2 এতিয়া 5 7 3 3 দশমিকৰ পিছত ইয়াতে এক ঘৰ ইয়াত 2 ঘৰ আছিল তেতিয়া 1 2 3 3 ঘৰ ইয়াতে দশমিক হ'ব গতিকে অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন বি এটো হ'ব শুদ্ধ 5 নম্বৰ প্ৰশ্নটো 0.064 ৰ ঘনমূল কিমান হ'ব এইটোৰ ঘনমূল কিমান সেইটো উলিয়াব লাগে এতিয়া আমি এইটোৰ ঘনমূল উলিয়াই অহা কেনেকৈ উলিয়াব লাগে চাই লওঁ আহা 5 নম্বৰ আমি অপচন কেইটা লিখি ললো তেতিয়াহলে আমাৰ 0.064 এই সংখ্যাটোৰ ঘনমূল কিমান হ'ব উলিয়াব লাগে তাৰ আগত আমি এই সংখ্যাটো কি কৰিম দশমিক কেইটা উলিয়াই লওঁ দশমিক আমি উঠাই দিওঁ তেতিয়া দশমিক উঠাব হলে ইয়াত দশমিকৰ পিছত কিমান ঘৰ আছে এক ঘৰ দুই ঘৰ তিনি ঘৰ তো ইয়াতে আমি কি কৰিম তিনি ঘৰ একৰ লগত শূন্য দিলে দশমিক উঠি যাব তেতিয়া আমি ইয়াক 64 হিচাপত লিখিব পাৰি অৰ্থাৎ 64/1000 এতিয়া কথা হল যে 1000 ৰ ঘনমূল হল 10 কাৰণ 10 তিনিবাৰ পূৰণ কৰিলে কিমান হ'ব 10 কিউব কৰিলে হ'ব 10 * 10 * 10 তাৰ মানে হল ইয়াত 1000 আমি পাম তিনিটা শূন্য লগত গতিকে তিনিটা 1000 ৰ হলনি আমি 10 বহাব পাৰো তাৰপিছত 64 ৰ ঘনমূল কিমান হ'ব এটো 64 2 ৰে হৰণ কৰিলে 32 2 ৰে দিলে 16 আকৌ 2 ৰে দিলে 8 2 ৰে দিলে 4 আকৌ 2 ৰে দিলে 2 গতিকে 2 ৰ তিনিটা আমি 2 ঘৰ পালো অর্থাৎ দুটা ভাগত পালো ইয়াৰ পৰা এটা 2 ইয়াৰ পৰা এটা 2 ললে 2 2 গুণে 4 তো 4 হ'ব ইয়াৰে ঘনমূল এইকেইটা গোটেইকেইটা আমি কিউব কৰিব পাৰিম অর্থাৎ আমি ঘনমূল কিমান পালো ইয়াত ঘনমূল হলে ইয়াত ৰুট কিউব দিব লাগে ৰুট কিউব ঘনমূল হ'ব তেতিয়া এতিয়া ৰুট কিউবত লগত কেনসেল যাব তেতিয়া আমি 4/10 পাম আৰু 4/10 ক আমি যদি কি কৰো দশমিকত প্ৰকাশ কৰো তেতিয়া হ'ব ইয়াত এটা শূন্য থকাৰ কাৰণে দশমিকৰ পিছত এক ঘৰ থাকিব তেতিয়া আমি 0.4 লিখিব পাৰো 4 টো দশমিকত হ'বলে যাব কাৰণ দশমিকৰ পিছত এক ঘৰহে থাকিব যদি আমি হৰণ কৰো তেতিয়া একে আনসাৰ পাম আমি 4 10 ৰে হৰণ কৰিলে তেতিয়া কি হ'ব 10 4 ভিতৰত না যায় তেতিয়া ইয়াতে 0 দশমিক ইয়াত শূন্য দিলে দশমিক আহি যাব ইয়া 4 বাৰ দিব 4 10 গুণে 40 হ'ব গতিকে আনসাৰটো আমি অপচনটো কোনটো পাম ইয়াতে 0.4 যেটো সি অপচন সেইটো হ'ব শুদ্ধ আনসাৰ এতিয়া 6 নম্বৰটো কৰো আহা 6 নম্বৰ প্ৰশ্নত কৈছে 1.331 ৰ ঘনমূল হ'ব কিমান ইয়াতে ঘনমূল উলিয়াব হলে এতিয়া অপচন আছে অপচন কেইটা আমাৰ কোনটো শুদ্ধ হ'ব উলিয়াব লাগে আমি এইটো সংখ্যাৰ ঘনমূল উলিয়াই লওঁ তো এই অপচন কেইটা আমি লিখি লৈছো এতিয়া 1.331 এই সংখ্যাটোৰ ঘনমূল উলিয়াব লাগে এতিয়া পইণ্টৰ পিছত আমাৰ চাব লাগিব ইয়াতে পইণ্ট আমি উঠাই লওঁ পইণ্টৰ পিছত এঘৰ দুঘৰ তিনি ঘৰ আছে তেতিয়াহলে আমি কি কৰিম ইয়াতে আমি 1000 দিব লাগিব তাৰ পিছত ইয়াত 1331 দশমিকটো উঠি গল তেতিয়া এতিয়া আমি জানো 1000 ৰ ঘনমূল 10 হয় আৰু 3131 ইয়াৰ 1331 ৰ ঘনমূল কিমান হ'ব উলিয়াব লাগে তো 1331 এটো আমি উৎপাদক কৰি চাওঁ 3 ৰে যায় নেকি আমি চাই লওঁ 3 4 গুণ 12 3 4 গুণ 12 না যায় 3 ৰে তেতিয়াহলে 7 ৰে দি চাওঁ 7 এবাৰ যাব 5 6 বাছে 63 7 নম্বৰ 63 কিন্তু না যায় 7 ৰেও না যায় 11 ৰে দি চাওঁ 11 এবাৰ 2 বাছে 23 22 ৰ ভিতৰত দুবাৰ আকৌ 11 বাছে এবাৰ যাব 11 ৰে যাব 11 12 ৰ ভিতৰত এবাৰ 1 বাছে 11 ৰ ভিতৰত এবাৰ গতিকে আমি 11 মৌলিক সংখ্যা এই সংখ্যা সেই কাৰণে আমি কি পাম এই তিনিটাৰ পৰা এটা ললে 11 1331 ৰ ঘনমূল তেতিয়া কি হ'ব 11 হ'ব এতিয়া ঘনমূল উলিয়াব হলে তেতিয়ালে আমাৰ ৰুট কিউব দিব লাগে গতিকে 1000 ৰ ঘনমূল আমি 10 পালো আৰু 1331 ৰ ঘনমূল 11 পালো গতিকে গোটেইকেইটাৰ ওপৰত আমি গোটাৰ ওপৰত কিউব দিব পাৰিম তো ইয়াতে এইটো লগত এইটো ক্যান্সেল যাব তেতিয়া কি হ'ব 11/10 হ'ব তো তলত 10 থকাৰ কাৰণে দশমিক এৰ পিছত কিমান থাকিব এক ঘৰ থাকিব তো 1.1 হ'ব আনসাৰটো তেতিয়া আমি অপচন বি টো শুদ্ধ বুলি কম এতিয়া 7 নম্বৰটো কৰো আহা 7 নম্বৰত কৈছে যে তলৰ কোনটো সংখ্যাৰ ঘনমূল এটা মৌলিক সংখ্যা হ'ব
তো মৌলিক সংখ্যা হ'বলৈ হ'লে আমি এইকেইটা গোটেইকেইটাৰ ঘনমূল উলিয়াব লাগিব। তো ঘনমূল উলিয়াই আমি চাম। তেতিয়া আমি এই প্ৰতিটো সংখ্যাৰে কি কৰিম, ঘনমূল উলিয়াই চাওঁ। 74,088 এইটো আমি উৎপাদক কৰিলে 2 3 তিনিবাৰ যাব আৰু কিবা 7 বাৰ যাব 0 4 বাৰ আকৌ যদি দিওঁ 2ৰে এবাৰ 8 বাৰ 5 বাৰ 2 বাৰ আকৌ 2ৰে দিলে ইয়াতে 9 বাৰ আৰু ইয়াতে 2 বাৰ 12 ভিতৰত 6 বাৰ এবাৰ। এতিয়া 2ৰে নাযায়, 3ৰে দিলে 90 30 বাৰ 26 3ৰে যাব 3 9ৰ ভিতৰত 3 বাৰ আৰু 0 দিব লাগিব তাৰপিছত, কাৰণ 2ৰ ভিতৰত নাযায়। তাৰপিছত 2ৰে 26 ধৰিলে 3 8 গুণ 24 2 5 21ৰ ভিতৰত 7 বাৰ আকৌ 3ৰে দিলে 3 10 গুণে 30 2 বাৰ 27 ভিতৰত 9 বাৰ 3ৰে দিলে 3 বাৰ 12ৰ ভিতৰত 4 বাৰ 3 বাৰ। এতিয়া 7ৰে যাব 4 9 আৰু 7ৰে 7 বাৰ। তো গোটেইকেইটাত আমি কি পালো, এইটো 2ৰ জোৰা, এইটো 3 আৰু এইটো 7। এইটোৰ ঘনমূল কি হ'ব, এইটোৰ ঘনমূল হ'ব আমাৰ 2 আহিব ইয়াৰ পৰা 3 ইয়াৰ পৰা 7। তো 2 3 গুণ 6 6 7 গুণ 42। তো 42টো এটা মৌলিক সংখ্যা নহয়। তাৰপিছত আমি এইটো কৰি চাওঁ 17576 ইয়াক 2ৰে ভাঙিলে 8 বাৰ 1 বছৰ 15ৰ ভিতৰত 7 বাৰ আকৌ 1 বছৰ 8 বাৰ আকৌ 1 বাছিলে 8 বাৰ। এতিয়া 2 4 বাৰ 3 বাৰ 9 বাৰ 4 বাৰ আকৌ 2ৰে দিলে 2 বাৰ এবাৰ 19ৰ ভিতৰত 9 বাৰ আকৌ 7 বাৰ। এতিয়া আমি 3ৰে দিলে নাযাব, এইটো 3ৰে নগলে আমি কি কৰিম, 3ৰে নিদিলে আমি 7ৰে চাওঁ, 5ৰে নাযাব, 7ৰে দিলে 7 3 গুণ 21 এবাৰ 27ৰ ভিতৰত নাযায়। 11ৰে দি চাওঁ, 11 একবাৰ, তেতিয়াহ'লে কিমান বাৰ যাব এইটো। তো ইয়াতে আমাৰ 13ৰে হৰণ যাব এবাৰ 6 বাৰ আৰু 9 বাৰ আকৌ 13ৰে দিলে যাব 13 বাৰ। তো ইয়াতে আমি কি পালো, এইটো আৰু এই তিনিটা পালো একে মৌলিক একে উৎপাদক। গতিকে ইয়াৰ পৰা এটা 2 ইয়াৰ পৰা এটা 13 ল'লে 13 2 গুণ 26 অৰ্থাৎ 26 হ'ব ইয়াৰ ঘনমূল, অৰ্থাৎ 26 ঘনমূল হ'ল। এতিয়া এই সংখ্যাটোৰ আমি ঘনমূল উলিয়াই চাওঁ, কাৰণ এইটো মৌলিক সংখ্যা নহয়। ইয়াৰ ঘনমূল এইটো মৌলিক নহয়, এইটো মৌলিক নহয়। আমাক কৈছে কোনটো মৌলিক হ'ব। মৌলিক আমি এইটো কৰি চাওঁ, কোনটো, এইটো 12167 এইটো হৰণ আমাৰ 2ৰে নাযায়, একেবাৰে 23ৰে হৰণ যাব। এইটো 23ৰে গ'লে ইয়াত থাকিব 529। তো 529ৰ ভিতৰত আকৌ 23ৰে দিলে 23 বাৰ যাব। তো ইয়াতে 23ৰ এটা 3টা উৎপাদক পাই আছো, গতিকে ঘনমূল হ'ব 23 আৰু 23 সংখ্যাটো এটা মৌলিক সংখ্যা। এইটো এটা কি সংখ্যা, মৌলিক সংখ্যা। মৌলিক সংখ্যা হলে আমাক কৈছিল যে কোনটো ইয়াৰে কোনটো সংখ্যাৰ ঘনমূল মৌলিক সংখ্যা হ'ব। গতিকে এইটো মৌলিক সংখ্যা আমি পালো, এইটো শুদ্ধ আনসাৰ হ'ব মৌলিক সংখ্যা। অপশনটো আমি সি অপশনটো শুদ্ধ পালো। ভিডিঅ'টো আজি ইমানতে সামৰিছো। যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।